Hello guys, welcome back to another video. So বন্ধু বান্ধী সকল যিসকল ব্যক্তিয়ে সরকারি ই-ৰিক্সাৰ বাবে যদি আপোনালোকে অনলাইন আবেদন এতিয়ালৈকে যদি আপোনালোকে কৰা নাই আপোনালোকে কেনেকৈ অনলাইন আবেদন কৰিব এইটো ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ প্ৰসেস গম পাই যাব আৰু এইটো এপ্লাইৰ বাবে আপোনালোকে কি নথিপত্ৰ লাগিব আৰু অন্তিম তাৰিখ কিমান তাৰিখ হয় গোটেইবিলাক বস্তু এইটো ভিডিঅ'ৰ মাধ্যমে আপোনালোকে গম পাই যাব যদি আপোনালোকে এতিয়ালৈকে অনলাইন আবেদন কৰা নাই আপোনালোকে অতি সোনকালে অনলাইন আবেদনটো কৰি লওক এতিয়া আমি পলম নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰি আছো আপোনালোকে প্ৰথমতে গুগল বা ক্ৰম বাৰত গৈ সাৰ্চ কৰিব assamminority.com বুলি সাৰ্চ কৰিব assamminority.com এইখিনি লিখি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত আপোনালোকে অলপমান ওপৰ পিনে স্ক্ৰল ডাউন কৰিব কৰাৰ পিছত ইয়াতে অপচন পাব এটা ক্যান্ডিডেট ফৰ্ম ফিল আপ এইটো অপচনত আপোনালোকে ক্লিক কৰিব এইটো অপচনত আপোনালোকে ক্লিক কৰিব ক্যান্ডিডেট ফৰ্ম ফিল আপ এইটো অপচনত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে এক নম্বৰটো কোৰ্স আইটেম ইনফৰমেশন এইটো অপচনত আপোনালোকে ক্লিক কৰিব ইয়াতে কি আপোনালোকে এপ্লাই কৰিব পাৰিব গোটেইবিলাক বস্তু আপোনালোকে গম পাই যাব যদি আপোনালোকে ইপিএচসি কোচিংৰ কাৰণে যদি আপোনালোকে অনলাইন আবেদন কৰে তেনহলে আপোনালোকৰ মিনিমাম কোৱালিফিকেশন গ্ৰেজুৱেচন হ'ব লাগিব আৰু যদি আপোনালোকে সিলাই মেক্সিনৰ বাবে যদি আপোনালোকে আবেদন কৰে তেনহলে আপোনালোকে 5 পাস 8 পাস 10 পাস হলে হ'ব যদি আপোনালোকে ই-ৰিক্সাৰ বাবে যদি অনলাইন আবেদন কৰে সেম প্ৰসেস 5 পাস 10 পাস মানে গ্ৰেজুৱেচন মানে হলে হ'ল মানে আপোনাৰ কি যোগ্যতা আছে হেতু ভিত্তি অনুযায়ী আপোনালোকে আবেদন কৰিব পাৰিব মই সিলাই মেচিনটো আবেদন কৰি দেখুৱাই দি আছো কি নথিপত্ৰ লাগে আৰু কি বস্তু লাগে গোটেইবিলাক বস্তু গম পাই যাব আপোনালোকে যদি সিলাই মেচিনৰ বাবে অনলাইন আবেদন কৰে তেনে সিলাই মেচিনৰ অপচনত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে অলপমান ওপৰ পিনে স্ক্ৰল ডাউন কৰিব কৰাৰ পিছত ইয়াতে গম পাব যে ক্যান্ডিডেট নেম ইয়াতে আপোনাৰ নামটো এন্টাৰ কৰিব লাগিব আপোনাৰ নাম কি হয় হেতু আপুনি দি দিব তাৰ পিছত আপোনাৰ ফাদাৰ নামটো ইয়াতে দিব মানে আপোনাৰ দেউতাকৰ নামটো কি হয় হেতু দিব তাৰ পিছত আপোনাৰ মোবাইল নম্বৰটো ইয়াতে দিব লাগিব তাৰ পিছত আপোনাৰ সিলেক্ট সেক্স আপোনাৰ মানে জেন্ডাৰটো কি হয় হেতু আপুনি ইয়াতে সিলেক্ট কৰিব লাগিব যেটো আপুনি মেল না ফিমেল কি হয় এটো আপুনি সিলেক্ট কৰিব তাৰ পিছত আপোনাৰ ব্লেস আপোনাৰ গাঁৱৰ নামটো ইয়াতে এন্টাৰ কৰিব লাগিব তাৰ পিছত আপোনাৰ পোষ্ট অফিসটো ইয়াতে এন্টাৰ কৰিব লাগিব তাৰ পিছত পুলিশ ষ্টেচনটো ইয়াতে এন্টাৰ কৰিব লাগিব তাৰ সিলেক্ট ষ্টেট আপোনাৰ ষ্টেট কি হয় এটো আপুনি ইয়াতে সিলেক্ট কৰিব তাৰ পিছত আপোনাৰ ডিস্ট্ৰিক্ট কোনটো হয় হেতু ডিস্ট্ৰিক্ট আপুনি ইয়াতে সিলেক্ট কৰি লব তাৰ পিছত ইয়াতে আপোনাৰ সিলেক্ট ব্লক আপোনাৰ ব্লক কি হয় হেতু ব্লক আপুনি ইয়াতে সিলেক্ট কৰিব তাৰ পিছত আপোনাৰ পিন নম্বৰটো কি হয় হেতু পিন নম্বৰ আপুনি ইয়াতে এন্টাৰ কৰিব তাৰ পিছত আপোনাৰ ডেট অফ বাৰ্থটো আপোনাৰ ডেট অফ বাৰ্থটো যিমান হয় আপুনি ইয়াতে এন্টাৰ কৰিব তাৰ পিছত আপোনাৰ আধাৰ নম্বৰটো ইয়াতে দিব লাগিব তাৰ পিছত 3 নম্বৰটো দিয়া অপচনটো আছে কোৱালিফিকেশন ইনফৰমেশন আপোনাৰ কোৱালিফিকেশন কি আছে হেতু আপুনি ইয়াতে সিলেক্ট কৰিব যদি আপুনি 5 পাস 8 পাস মাধ্যমিক পাস এছএলসি পাস গ্ৰেজুৱেচন পাস আপুনি সিলেক্ট কৰি লব যেটো পাস আপুনি হেতু সিলেক্ট কৰি যদি আপোনাৰ আদার্স কোৱালিফাই কিবা থাকে আপুনি হেতু সিলেক্ট কৰি লব তাৰ পিছত এতে আদার্স ইনফরমেশন দিয়া আছে আদার্স ইনফরমেশন দিছে আপোনাৰ কাস্ট কি হয় না আপোনাৰ কোনটো ক্যাটাগৰী মানুহ হয় হেতু আপুনি ইয়াতে সিলেক্ট কৰিব লাগিব যে জেনাৰেল ওবিসি এমওবিসি যেটো থাকে আপুনি হেতু সিলেক্ট কৰি লব তাৰ পিছত আপোনাৰ সিলেক্ট কমিউনিটি আপুনি কি হয় হেতু আপুনি সিলেক্ট কৰি লব হিন্দু না মুসলিম জৈন না খ্ৰীষ্টান বিলাক আপুনি সিলেক্ট কৰি লব তাৰ পিছত আপোনাৰ ৰিলিজন এটো মানে ইফ এপ্লিকেবল মানে দিলো হনে দিলো তাৰ পিছত আপোনাৰ কিবা যদি আপুনি ইয়াৰ কাৰণে যদি আপোনাক কিবা ট্ৰেইনিং সেনিং থাকে তেনহলে আপুনি ইয়াতে সিলেক্ট কৰি দিব যদি আছে তেনহলে ইয়াৰ দিব যদি নাই তেনহলে নদি দিব তাৰ পিছত এই আপোনাৰ ডেসক্ৰিপচন ট্ৰেইনিং আপুনি ট্ৰেইনিং লোৱাৰ সময়ত কিবা আপুনি এডমিশন ৰিসিভ কিবা আছে এটো আপুনি ইয়াতে দিব পাৰে তাৰ পিছত আপোনাৰ এজটো কিমান হয় আপোনাৰ বয়স কিমান হয় এটো আপুনি ইয়াতে দিব লাগিব তাৰ পিছত ফ্যামিলি এনুৱেল ইনকাম আপোনাৰ ইনকামটো আপুনি এটা কাম কৰিব লাগিব 3 লাখতকৈ কম হ'ব লাগিব 3 লাখ কৈছে না হয় 3 লাখতকৈ কম হ'ব লাগিব তাৰ পিছত ইয়াতে ডকুমেন্ট আপলোড আপোনাৰ কি দিব লাগিব ডকুমেন্ট আপলোডৰ সময় আপোনাৰ এটা কাম কৰিব ফটোটো আপোনাৰ যেটো ফটো আছে এটো 100 কেবি ডাউন কৰিব মানে ডাউন কৰিলে আপোনাৰ ফটো ইয়াতে আপলোড হ'ব যদি ইয়াতকৈ অলপমান বেছি হয় তেনহলে না আপলোড নলব তাৰ পিছত আপোনাৰ সিগনেচাৰটো মানে সহিটো কিমান হ'ব লাগিব এটো 100 কেবি তলত আপুনি মানে এটো জিপিজি সাইজ দিব কৈছে মানে ফটোটো জিপিজি সাইজ তাৰ পিছত সিগনেচাৰটো জিপিজি সাইজ দিব কৈছে তাৰ পিছত আপোনাৰ আধাৰ বা পেন কাৰ্ড এনি ডকুমেন্টস আপোনাৰ পিডিএফ ফৰ্মত মানে 500 কপি ডাউনত আপুনি ইয়াতে আপলোড কৰিব তাৰ পিছত এড্ৰেছ প্ৰুফ আপুনি এটো মানে পিডিএফত মানে 500 কপি তত হ'ব লাগিব তাৰ স্কুল সাৰ্টিফিকেট যেটো আপনি ইয়াতে দিব লাগিব
ইনকাম সার্টিফিকেটটো আপোনাৰ 500 KB মানে PDF ফৰ্মত দিব লাগিব তাৰ পিছত আপোনাৰ এজ প্ৰুফ এডমিট মানে আপোনাৰ যদি জন্ম সার্টিফিকেট থাকে মানে এজ প্ৰুফ মানে থাকিলে হল এডমিট কাৰ্ড দিলে হল এইখিনি কৰাৰ পিছত আপুনি সাবমিট অপচনত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ মানে ই শো হৈ যাব তাৰ আপোনাৰ অনলাইন আবেদনটো ফুলফিল হৈ যাব যদি এইটো ভিডিওৰ মাধ্যমত যদি আপুনি কিবা বুজি পোৱা নাই তেনহলে কমেন্ট বক্সত কৈ দিব মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও